দে কেকটো কাট আকৌ পাতিলে পথাৰতে বাৰ্থডে কি হ'ব এটা বাৰ্থডে বোলে এতিয়া বিলাই নাই আৰু দিয়া 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 মই খালোঁ তো এনেকৈ আজি বাৰ্থডে পাতিলোঁ পোৱালীজনী পথাৰতে সেয়া দেখিছে কেকটো আমাৰ বহুত দামী কেকটো দেখাই দিয়া এইটো কেক ৰাম পথাৰত আহি উমলিহে আছে আজি আকৌ পথাৰত ধান বান্ধিবলৈ আহিলোঁ ধানৰ মুঠিবিলাক মানে সুন্দৰকৈ শুকাইছে আজি বান্ধি থৈ যাওঁ কালিলৈ থৈ যাম অলকচোন ধান বান্ধা চাব অলপ কেনেকৈ বান্ধে হেল্ল' পথাৰত আহিছিলোঁ ধান বান্ধিবলৈ তাতে ল'লে পোৱালি এজনীয়ে ভাত বনাবলৈ সৰু দেখিছে নহয় ভাত বনাই আছে চাহে বনাইছা কি গাখীৰ চাহ ঠিকে আছে বোলো মানুহজনী ক'লোঁ ধান বোলো গোটাই দে মুঠিবিলাক অলপ হাতা পাতা কৰি দে মানুহজনী ল'লে আহি জিৰণি বান্ধি দিলোঁ গোটাই দিছোঁচোন বেছি টাইট নহয় কাৰণেহে হ'লে ব'লা দেৰি হ'ব নহয় যি ৰ'দ দিছে কৰিলে মানে সেইটো কাৰণে মুঠিবোৰ গোটাই দিছোঁ আৰু বান্ধিব নোৱাৰিলেও সেইটোৱে আকৌ ইজনে সিজনে সহায় কৰিবই লাগিব হয়নে নহয় এতিয়া ব'লা সৰু আৰু মাতি নাথাকিবা দেই অ' মা এতিয়া মানে তাই মা হৈ আছে ঘনাই ঘনাই চাহ বনাই থাকে খাব আহিব লাগে ভাত বনাই আছে দেখিছে নহয় মোবাইলটো দেখুৱাই দিয়া এইটো মোবাইল এইটো কিমান ফোন কৰে আপোনাৰ একদম এইটো মোবাইল ফোন কৰিয়ে থাকে তো উপায় নাই আৰু মানুহজনেও মোক সহায় কৰি দিছে মানে ডাঙৰি বন্ধাত যিহেতু ডাঙৰি বান্ধিব নাজানে সেইটো কাৰণে মুঠিবোৰকে এনেকৈ গোটাই দি গৈছে মোক বন্ধাত সহজ হয় মানে এয়া তো পোৱালীজনী আঘোণমহীয়া ৰ'দ বিৰাট চোকা যিখিনি বলে পাৰিলোঁ বান্ধিলোঁ একদম হাত কাটি গ'ল আজি মোৰ পানী খাম অকলে বন্ধাটো বহুত দিগদাৰ সেইটো কাৰণে মানুহ লগত নহ'লে অসুবিধা হয় সেইটো কাৰণে ভাবিছোঁ কালি মানুহ আনিম তো হাতা পাতা বান্ধি শেষ কৰিব লাগিব পথাৰতে লাগি থাকিলেও নহয় কামত যাব লাগিবতো অকলে আপোনাৰ 40 ভাৰমান বান্ধিছোঁ ধান ঘৰৰ পৰা অহা দেৰি হ'ল পথাৰ পাওঁতে 10টা বাজিলে তথাপিও মানুহজনীয়ে মানে সহায় কৰি দিছে মুঠি গোটাই দিছে বান্ধিব নাজানে যে তো হাতা পাতা বান্ধিলোঁ আৰু টিকলিয়ে মাজে মাজে মাতি থাকে চাহ খাবলৈ কিবা মানে কিবা বনাই থাকে কি হ'ব আৰু সি আকৌ মাতিয়ে থাকে দেউতা আমাৰ পথাৰৰ পৰা যামগৈ যিহেতু এতিয়া এই আপোনাৰ আমাৰ যিটো নেকি কৃত্ৰিম ঘৰ সেইটো ভাঙিছোঁ সৰু ছোৱালী দিনটো ইয়াতে থাকিলে ন এতিয়া ঘৰ দুৱাৰ ভাঙি যামগৈ আৰু আজি পুৱা তুমি পথাৰত আহিব নোপোৱা ক'ত যাবা এনে দুইফালে দুডাল জেওৰা খুঁটি দি চাদৰখন আৰি তাৰ তলত ভাত খোৱা মজাটোৱে বেলেগ মানে আঘোণ মাহত ধানৰ নৰাৰ মাজত ভাত খোৱা মজাটো বেলেগ তো সেয়ে আজি সামৰণি পৰিব আমাৰ হয়নে আজিৰ কাৰণে আপোনাৰ হ'ল আৰু অকলে বান্ধিছোঁ প্ৰায় 30-40 ভাৰ বান্ধিলোঁ
কিয় মই নাই নেকি লগত আছা বাৰু তুমিও আছা সেইটো নাই বুলি কোৱা নাই ঘৰত গৰু গাইকেইটা আছে তো কালি গাড়ীও লৈ আহিম মানুহ দুজন আনিম তো গোটেইখিনি বান্ধি নিম আৰু তো আজিলৈ ইমানেই ভিডিঅ'টো থেংক ইউ